এইটো সম্পূৰ্ণ অসত্য কথা আৰু এইটো মনে সজা আচলতে 6খন গাঁও পঞ্চায়ত ইতিমধ্যে ডিগবৈ সমষ্টিত অন্তৰ্ভুক্ত হৈছে বুঢ়ীদিহিং মৌজাৰ লগতে টঙনা গাঁও পঞ্চায়ত আৰু যেতিয়া টঙনা গাঁও পঞ্চায়তৰ লগতে এই 5খন পঞ্চায়তে বুঢ়ীদিহিং মৌজাৰ এটা মণ্ডল হ'ল আৰু সেই মণ্ডল সমিতিৰ সভাপতি হিচাপে সেই অঞ্চলৰ প্ৰতিজন কাৰ্যকৰ্তাই আমাৰ যিসকল জনপ্ৰতিনিধিয়ে বিনয় বৰা ডাঙৰীয়াক সভাপতি পাতে আৰু সভাপতি পতাৰ পাছত খুব সুন্দৰভাৱে তাত কাম কাজ চলাই আছে আৰু ইতিমধ্যে খুব সুন্দৰভাৱে কামো কৰা হৈছে সংগঠনো ভাল হৈছে কিন্তু এজন ব্যক্তি তেওঁ যেতিয়া আজিতো ভালেদিন হৈ গ'ল মণ্ডল সমিতি গঠন হোৱা প্ৰায় এবছৰ হৈ গ'ল তাৰ কি হ'ল যেতিয়া ডিলিমিটেশ্যন হোৱাৰ পাছৰ কথা কৈছে হৈ যোৱাৰ পাছত তেওঁৰ এজন মানুহে পূৰ্বৰ মাৰ্ঘেৰিটা সমষ্টিৰ আছিলে তেওঁ বুঢ়ীদিহিং মৌজাৰে বিচিত্ৰ কোঁৱৰ আৰু সেই বিচিত্ৰ কোঁৱৰে তেওঁ বাৰম্বাৰ কৈছিলে তেওঁ সভাপতি লাগে আৰু সভাপতিটো আচলতে মই দিয়াৰ ভিতৰত কথা নাই মোৰ একটিয়াৰ ভিতৰত নপৰে কাৰণ তেওঁ কাৰ্যকৰ্তাসকলৰ লগত আলোচনা কৰি কাৰ্যকৰ্তাসকলে নিৰ্ধাৰণ কৰিলে তেওঁ সভাপতি হিচাপে নিদি বিনয় বৰা ডাঙৰীয়াক দিলে কথা সিমানখিনি আৰু সেইদিনাখনৰ পৰা তেওঁ সম্পূৰ্ণ এই আমাৰ অঞ্চলৰ পৰা বুঢ়ীদিহিং অঞ্চলত কোনো দলীয় কাম কাজ কৰা নাই দলীয় কাৰ্যকৰ্তাসকলে তেওঁ বাৰম্বাৰ মাতিছে নহ'ল তেওঁ কিন্তু মাৰ্ঘেৰিটাত কাম কাজ চলাই আছে তেওঁ কি পৰ্যায়ৰ সভাপতি বিচাৰিছিলে তেওঁ মণ্ডল সভাপতি বিচাৰিছিলে আগতে জেনেৰেল ছেক্ৰেটাৰী আছিলে মণ্ডল সভাপতি বিচাৰিছিলে মণ্ডল সভাপতি আচলতে দলীয় কাৰ্যকৰ্তাসকলৰ তেওঁলোকৰ নিয়মতে আচলতে ৰাজ্যিক সমিতিয়ে নিয়োগ কৰে এইটো মোৰ কথা নিযুক্তিতে কোনো কথাই নাথাকে তেওঁৰ সম্পূৰ্ণ কাম কাজ মাৰ্ঘেৰিটা সমষ্টিত কৰিছিলে আৰু দেখিলোঁ আৰু এজন আমাৰ পঞ্চায়ত আছে কৈলাশপুৰ দুখেৰে ক'বলগীয়া আছে কৈলাশপুৰ এজন পঞ্চায়ত সভাপতি যি নেকি মৰাণ উপধিকাৰী চোৰাং মানে চাউলৰ লগত চোৰাং বেপাৰী তেওঁ এজন তেওঁ কেইবাবাৰ ধৰা পৰিছে ধৰা পৰাৰ কাষত নিশ্চয় আপোনালোকৰ ওচৰতো এইবিলাক নিউজবিলাক আছে ভিডিঅ'বিলাক আছে তেওঁৰ দল সংগঠন পাব্লিকে ভোট কৰিছে ধনাও দিলে দিয়াৰ পাছত তেওঁ সমাজে সম্পূৰ্ণ একাকৰীয়া কৰিলে আৰু এইবাৰ নিৰ্বাচনত কৈলাশপুৰ পঞ্চায়তটোত আটাইতকৈ বেয়া ৰিজাল্ট হৈছে মানে ডিগবৈ সমষ্টিৰ এটাও বুথ মানে নিজিকা পঞ্চায়তটো হৈছে কৈলাশপুৰ আৰু সেই সূত্ৰে কৈলাশপুৰ পঞ্চায়তত তেওঁক বাৰম্বাৰ ঘূৰিবলৈ মানা কৰা হৈছিলে আৰু সিদিনা দলীয় কাৰ্যকৰ্তাসকলে এখন আমাৰ বুথ পৰ্যায়ৰ মিটিঙত তেওঁক এজন দলীয় কাৰ্যকৰ্তাই ক'লে যে প্ৰেচিডেণ্টে যে কোনোদিন নুঘূৰিলে প্ৰেচিডেণ্টৰ কাৰণে আমি ভোটটো কম পালোঁ কাৰণ চাউল কেলেংকাৰীৰ লগত জড়িত আছে বুলি সকলোৱে বিৰোধী পক্ষে প্ৰচাৰ কৰিলে তাৰপাছত তেওঁ যোৱা কথা গ'ল তাৰপাছত অহাৰ পাছতে দেখিলে তেওঁৰ বিচিত্ৰ কোঁৱৰৰ লগত লগ লাগি মানে এটা নেক্সাছ তৈয়াৰ কৰিলে আৰু এজন আছে কয়লা ব্যৱসায়ৰ লগত একদম জড়িত এজন নাম নকওঁ আজি এজন মানে উচ্চ পৰ্যায়ৰ একদম ব্যাগুম নেতা আছে এই নেতাজনে গোটেই কামখিনি কৰাই আছে দেই এই তিনিজন লগ লাগি তেওঁলোকে কৈছে যে 5খন গাঁও পঞ্চায়তৰ বুথ সভাপতিসকলে এই সমূহীয়া পদত্যাগ কৰিলে সম্পূৰ্ণ মিছা কথা মোৰ কাগজত গৈছে মানে CMৰ হাতত গৈছে সমানন্দ সোণোৱাল আৰু ৰাজু কি নাই তেওঁলোকে দিছে কিন্তু তেওঁলোকে আটাইতকৈ ডাঙৰ কথাটো হ'ল কি তেওঁলোকে আজি বুঢ়ীদিহিং কোনো মানে স্বাক্ষৰ কৰা নাই আমাৰ মণ্ডল সভাপতি জনপ্ৰতিনিধিসকল আজি মোৰ লগতে আছিলে আটাইখিনি বিজুলীখনত কোনো চহী কৰা নাই কোনো চহী কৰা নাই দুৱাৰমৰা পঞ্চায়তে কোনো চহী কৰা নাই তাত ব্ৰহ্মাজানে কৰা নাই টঙনাই কৰা নাই টঙনাক 4জন আমাৰ চাহ শ্ৰমিকক চহী কৰালে তেওঁলোকলে কিবা আঁচনি দিম সেইটো কাৰণে চহীটো কৰোঁ বুলি তেওঁলোকে একো নোচোৱাকৈ চহীটো কৰাই আনিলে তেওঁলোকে স্পষ্টীকৰণ দিছে এতিয়া আপোনাকো দিম বুলি কৈছে নিশ্চয় অলপ আগতে কথাই পাতিছিলে যে সম্পূৰ্ণ এটা ভুৱা মানে প্ৰচাৰ এটা কৰি কিনে বদনাম আনিবৰ কাৰণে কৈছে গতিকে তাত কোনো দলীয় ক্ষতি হোৱা নাই আৰু এটা কথা তাত লিখিছে যে বোলে যিটো যোৱা নিৰ্বাচনত যে আমাৰ বুথ পৰ্যায়ত বোলে টকা যেনেধৰণে দিবলৈ দিয়া নাই গতিকে সেইটো সম্পূৰ্ণ মিছা কথাটো